আজি পালোহি ঘপককে হঠাতে ভাটিখুটি হদিয়া ভাটিখুটি এখন নেপালী সমাজৰ গাঁও আৰু এতিয়া মই এঘৰ নেপালী মানুহৰ ঘৰৰ নলা মুখত ৰৈ আছো আৰু সোমাই গৈছো চাওক পৰিৱেশটো মানে বিৰাট চাফ চিকুণকৈ ৰাখে দেই ঘৰবোৰ চাওক এইফালে সম্ভৱ কিবা পূজা পাতল কৰে আৰু ঘৰটো হৈছে এইটো ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু বাৰীখন চাওক বাৰীখনো ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আহিছোঁ এটা বিশেষ কাৰণত এটা গাহৰি নিবলৈ আহিছোঁ দাদা এজনৰ লগত গাড়ীখন বিচাৰি গ'ল গাহৰি এটা আনিবলৈ বুলি আহি পাই গ'লোহি সেইফালে বাৰীখন কিন্তু ধুনীয়া পাতি থৈছে দেই মানে পৰিপাতি বহুত লাজে লাগিবচোন আমাৰ ঘৰৰ বাৰীখন চালে মানে এইখন বাৰী দেখিলে তো সেইফালে মালটো আছে ঐ দিগন্ত ককো দিগন্ত ঐ দিগন্ত তো মালিক ঘৰৰ মালিক আহিব তাৰপিছত বান্ধা খুন্দা কৰি মেলি লৈ যোৱা হ'ব খন্তেক ৱেইট কৰিব লাগিব হেনো ঘৰৰ মালিক স্কুলত ল'ৰা ছোৱালী থ'বলৈ গ'ল নেকি সম্ভৱ তাৰপিছত এতিয়া ৰৈ থাকিবলগীয়া হৈছে এইটো ৱাটাৰ পাম্প আৰু বেলেগ ষ্টাইলৰ ৱাটাৰ পাম্প ষ্টাইলটো মানে যিটো দেখি থকা ৱাটাৰ পাম্পে হয় কিন্তু মানে চিষ্টেমটো বৰ বেলেগ ষ্টাইলত লগাই থৈছে চাওক মাল এফালে গ্ৰেপ হৈ গ'ল এতিয়া গাড়ীত উঠাবগৈ লাগে মাল বান্ধি খুন্দি হেৰি কৰি আছে দেই একেবাৰে ঠেঙে চেঙে বান্ধি ল'ব লাগিবতো নহ'লে উৎপাত কৰিব গাড়ী মাজতে দি দিয়া হ'ব সহজতে চমুকে হৈ গ'ল দেই নহ'লে এটা দুটা গাড়ী লুটিয়াং কৰি দিয়ে যিটো জাপ দিব বহুতো এতিয়া গাড়ীত উঠিলে যেতিয়া ভিডিঅ'টিও ইমিনতে সামৰি দিছোঁ